হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ কাইলৈ ইডুকেশ্যনৰ পৰীক্ষা আছে আৰু ইডুকেশ্যনৰ পৰীক্ষাত তোমালোকে লেটাৰ নম্বৰ পাবলৈ হ'লে আজি মই মৰ্ণিং আপলোড কৰা ইডুকেশ্যনৰ মডেল পেপাৰখন চাব লাগিব 30 মিনিটৰ ভিডিঅ' সেই ভিডিঅ'টো তোমালোকে চালেহে লেটাৰ নম্বৰ পাব পাৰিবা কাৰণ সেই ভিডিঅ'টোত কিছুমান কনচেপ্ট লগতে টিপছ দিছোঁ গতিকে সেই ভিডিঅ'টো চাবা আজি মই তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা স্কিপ নকৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা অল কৰি ল'বা যাতে মই ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন সকলোতকৈ আগত চাব পাৰা আৰু লাইক এটা কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা আহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যিহেতু তোমালোকৰ পৰীক্ষাত 1 নম্বৰীয়া প্ৰশ্ন 12টা আহিব আৰু সেই 12টা প্ৰশ্ন তোমালোকে ভালদৰে কৰিবা আৰু সেই 12টা প্ৰশ্ন তোমালোকে কৰিবলৈ পাৰিবা তেতিয়াহে যেতিয়া তুমি কিতাপখন ভালদৰে পঢ়িবা পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিব গতিকে 1 নম্বৰৰ প্ৰশ্নবোৰ ৰিভিজন ভালদৰে কৰা কিতাপখন ভালদৰে পঢ়া ওকে 1 নম্বৰ প্ৰশ্নটো চোৱা চেপ্টাৰ 1 লৈ আহিছোঁ যি তোমালোকৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা লেচনটো আছে মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ কোন তোমালোকে জানিব লাগে উত্তৰটো হ'ব ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ ওকে ইম্পৰ্টেণ্ট হয় স্বাধীন ভাৰতৰ প্ৰথমখন শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল উত্তৰটো ধুনীয়াকৈ দিয়া আছে তাৰপিছত মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনত সৰ্বমুঠ কেইটা অধ্যায় আছে ইয়াৰ উত্তৰটো হ'ব 15টা অধ্যায় আছে প্ৰচলিত মাধ্যমিক শিক্ষাৰ আখবাহবোৰ কি উত্তৰটো ধুনীয়াকৈ দিয়া আছে এইকেইটা পইণ্ট ৱাইজ দিয়া আছে তাৰপিছত এইটো চাবা যে মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধনৰ বিষয়ে লিখা বা দুটা পৰামৰ্শ লিখা এনেকৈ আহে মষ্ট ইম্পৰ্টেণ্ট ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে তোমালোকে ধুনীয়াকৈ লিখিবা 7 নম্বৰ প্ৰশ্নটো চোৱা মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা পৰীক্ষাত লক্ষ্য বুলি নিদিব পাৰে পৰামৰ্শ বুলি দিব গতিকে একে হয় আনচাৰবোৰ ইম্পৰ্টেণ্ট হয় চাবা কিন্তু পৰীক্ষাত আহে যে গণতান্ত্ৰিক নাগৰিকত্বৰ বিষয়ে লিখা বৃত্তিমূলক শিক্ষাৰ বিষয়ে লিখা এনেকুৱা প্ৰশ্নবোৰ আহি যায় যে ব্যক্তিত্ব বিকাশ কাক বোলে বা ব্যক্তিত্ব বিকাশৰ বিষয়ে আগবঢ়োৱা দুটা পৰামৰ্শ লিখা এনেকৈ প্ৰশ্নবোৰ বনাই দিব নেতৃত্ব শিক্ষা ইয়াৰ ওপৰত পৰীক্ষাত আহে 8 নম্বৰ প্ৰশ্নটো চাবা মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি ইয়াৰ উত্তৰটো হ'ব মুডালিয়াৰ আয়োগ 1964 চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিলে উত্তৰটো হ'ব DS কোঠাৰী ভেৰি ইম্পৰ্টেণ্ট 10+2+3 এই গাঁথনিটো কাৰ কোনে আগবঢ়াইছিলে ইয়াৰ উত্তৰটো হ'ব কোঠাৰী আয়োগে আগবঢ়াইছিলে এইবোৰ চাই যাবা শিক্ষা আৰু উৎপাদনমুখিতা বিষয়ে আলোচনা কৰা উত্তৰটো মই দিয়া নাই ধুনীয়াকৈ চাই ল'বা তাৰপিছত এইটো চাবা কোঠাৰী আয়োগে আগবঢ়োৱা প্ৰাথমিক শিক্ষাৰ গাঁথনিটো উল্লেখ কৰা ধুনীয়াকৈ গাঁথনিটো দিয়া আছে ইম্পৰ্টেণ্ট এইখিনিলে আনচাৰ কোঠাৰী আয়োগৰ প্ৰতিবেদনখনক কি বুলি কোৱা হয় ইয়াত ধুনীয়াকৈ দিয়া আছে উত্তৰটো হ'ব শিক্ষা আৰু জাতীয় বিকাশ বুলি জনা যায় এখন দেশৰ ভাগ্য এটা শ্ৰেণীকোঠাত গঢ় লৈ উঠে এই কথাষাৰ কোনে কৈছিলে বা কোন প্ৰতিবেদনত এই কথাষাৰ লিখা আছে এনেকৈ প্ৰশ্নটো বনাই দিব উত্তৰটো ধুনীয়াকৈ চাই ল'বা তাৰপিছত কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যবোৰ উল্লেখ কৰা ভেৰি ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন আহিব পাৰে এইটো প্ৰশ্ন বনাই দিব লক্ষ্য বুলি নিদি তোমালোকক পৰামৰ্শ বুলি দিব পাৰে উত্তৰটো ধুনীয়াকৈ লিখিবা গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ বৃত্তীয় যোগ্যতাৰ বিকাশ ব্যক্তিত্বৰ বিকাশ আৰু নেতৃত্বৰ শিক্ষা ভেৰি ইম্পৰ্টেণ্ট 10+2+3 কোঠাৰী আয়োগৰ পৰামৰ্শটো তোমালোকে জানিব লাগে ভেৰি ইম্পৰ্টেণ্ট মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ক্ষেত্ৰত কোঠাৰী আয়োগ আগবঢ়োৱা 6টা পৰামৰ্শ লিখা এইটো 6 নম্বৰৰ বাবে আহিব পাৰে ভেৰি ইম্পৰ্টেণ্ট এই পৰামৰ্শকেইটা চাই যাবা আৰু প্ৰশ্ন পৰীক্ষাত বনাই দিব তোমালোকে মাধ্যমিক শিক্ষা কাক বোলে কনচেপ্টটো শিকি যাবা লগতে শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজায় এই কনচেপ্টটো চাই যাবা বৃত্তিমুখীকৰণৰ ওপৰত তোমালোকে জানিব লাগে গতিকে এইবোৰ চাই যাবা লং কুৱেশ্যন তাৰপিছত তোমালোকে চাব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত কৰা হৈছিলে উত্তৰটো হ'ব 1986 চনত ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰামৰ্শসমূহ আহে নৱোদয় বিদ্যালয় কি ইয়াৰ বৈশিষ্ট্য চাবা অপাৰেশ্যন ব্লেকবৰ্ড কি ধুনীয়াকৈ উত্তৰটো দিয়া আছে চাব লাগিব OBBৰ সম্পূৰ্ণ নামটো কি OBB মানে হৈছে অপাৰেশ্যন ব্লেক বৰ্ড লগতে ECC মানে কি জানি ল'বা ECC মানে হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য আৰু বৈশিষ্ট্য একে এইটো চাই যাবা মষ্ট ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 5টা বৈশিষ্ট্য আলোচনা কৰা বৈশিষ্ট্য বুলি পৰীক্ষাত নিদি উদ্দেশ্য বুলি বা লক্ষ্য বুলি দিব
আৰু ইয়াৰ আনচাৰটো ইয়াত লিখা নাই, মই মডেল পেপাৰত দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ কোন চনত গঠন হৈছিলে? ভেৰি ইম্পৰ্টেণ্ট, এইটো খালী ঠাইত আহে। ইয়াৰ উত্তৰটো হ'ব 1986 চনত। সেৱা আৰু এছেকৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত ধুনীয়াকৈ দিয়া আছে, চাই ল'বা। স্বাধীনতাৰ কালত অসমৰ মাধ্যমিক শিক্ষাৰ বিকাশৰ বিষয়ে আলোচনা কৰা। ভেৰি ইম্পৰ্টেণ্ট, এইটো প্ৰশ্ন চাই যাবা 4 নম্বৰ বাবে আহিব পাৰে। অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ কি কি? ভেৰি ইম্পৰ্টেণ্ট, এইটো প্ৰশ্ন আহিব পাৰে। অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰধান সমস্যাবোৰ কি কি? সমস্যা বুলি নিদি আসোঁৱাহ বুলি দিব বা বেলেগ ধৰণেও দিব পাৰে। উত্তৰটো ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে, তোমালোকে লিখি ল'বা। ভেৰি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব, মানে মুখস্থ কৰিবা আৰু বুজি ল'বা। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ সমাধানৰ উপায়বোৰ আলোচনা কৰা। উপায়বোৰ কি কি? ইয়াত ধুনীয়াকৈ দিয়া আছে, চাই লোৱা। গতিকে এইকেইটা আছিলে এই চেপ্টাৰটো ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এই ফাৰ্ষ্ট লেচনৰ পৰা বৃত্তিমুখীকৰণ কি কনচেপ্টটো জানিব লাগিব। মাধ্যমিক শিক্ষা কাক বোলে, লগতে কোঠাৰী আয়োগ আৰু মুডালি আয়োগৰ ওপৰত চাব লাগিব, পৰামৰ্শসমূহ বা বৈশিষ্ট্য, লক্ষ্য এইবোৰ। লগতে মাধ্যমিক শিক্ষাৰ বিকাশৰ সমস্যাবোৰ চাব লাগিব। এতিয়া যিকেইটা ক'লোঁ সেইকেইটা চালে তোমালোকে হৈ যাব। তাৰপিছত আহিল শিক্ষণ। এই শিক্ষণৰ পৰা MCQ আহে, MCQ চাব লাগিব। লগতে শিক্ষণ কাক বোলে কনচেপ্টটো মই তোমালোকক বুজাইছোঁ, তোমালোকে কনচেপ্টটো চাই যাবা। শিক্ষণ কাক বোলে, এই চেপ্টাৰটোৰ পৰা যিয়ে প্ৰশ্ন নহওক তোমালোকে কনচেপ্টটো লিখিব লাগিব। সেয়েহে শিক্ষণ মানে কি জানি ল'বা। এনেকুৱা এটা প্ৰশ্ন আহিব, এই কথাষাৰ কোনে কৈছিলে, এনেকুৱা এটা চাই যাবা। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ মূল পৃষ্ঠপোষক কোন আছিলে? এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে। উত্তৰটো হ'ব এডৱাৰ্ড লি থৰ্ণডাইক। ভেৰি ইম্পৰ্টেণ্ট, খালী ঠাই আহিব এই চেপ্টাৰটোৰ পৰা। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ ওপৰত আহে। গেষ্টাল্ট শব্দৰ অৰ্থ হৈছে একেলগ কৰা। ভালদৰে চাবা। গেষ্টাল্ট শব্দটো আন এটা নাম কি? জাৰ্মান শব্দৰ পৰা আহিছে। গেষ্টাল্ট শব্দটো জাৰ্মান শব্দৰ পৰা আহিছে। কহলাৰৰ ওপৰত চাই যাবা, এটা প্ৰশ্ন আহিব পাৰে। এডৱাৰ্ড লি থৰ্ণডাইকৰ পদ্ধতিটো কোনটো পৃষ্ঠপোষক আছিলে? উত্তৰটো হ'ব প্ৰচেষ্টা আৰু ভুল পদ্ধতি। শিক্ষণৰ দুটা বৈশিষ্ট্য লিখা। শিক্ষণ কাক বোলে কনচেপ্টটো চাব দিছোঁ আৰু দুটা বৈশিষ্ট্য ইয়াত চাই যাবা। বিকাশশীল প্ৰক্ৰিয়া আৰু সমযোজন প্ৰক্ৰিয়া। ভেৰি ইম্পৰ্টেণ্ট, শিক্ষণ এটা সংজ্ঞা ধুনীয়াকৈ দিয়া আছে, এইটো চাবা। শিক্ষণৰ দুটা আভ্যন্তৰীণ কাৰক উল্লেখ কৰা। ইয়াত ধুনীয়াকৈ উত্তৰটো দিয়া আছে। লগতে শিক্ষণৰ দুটা বাহ্যিক কাৰক উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট, উত্তৰটো চাই ল'বা। শিক্ষণৰ 2 প্ৰকাৰ উল্লেখ কৰা, ধুনীয়াকৈ দিয়া আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতি কাক বোলে, লগতে বৈশিষ্ট্য চাবা। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বৈশিষ্ট্য আহিব, ভেৰি ইম্পৰ্টেণ্ট। লগতে অনুশীলন নীতিৰ ব্যাপকভাৱে প্ৰয়োগ কৰা হয়। এইকেইটা মানে উত্তৰ হয়, চাই ল'বা। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দোষ লিখা, যেনেকৈ দোষ গুণ এইবোৰ আছে, এইবোৰ ভেৰি ইম্পৰ্টেণ্ট, জানিব লাগে। অন্তদৰ্শন পদ্ধতিৰ দুটা বৈশিষ্ট্য লিখা। ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ পৰীক্ষাত অন্তদৰ্শন পদ্ধতিৰ বৈশিষ্ট্য আহিব। লগতে অনুবন্ধন পদ্ধতি কাক বোলে, ইয়াৰ দুটা বৈশিষ্ট্য বা গুৰুত্ব একে হয়। গুৰুত্ব, উদ্দেশ্য, বৈশিষ্ট্য এইবোৰ একে হয়, এইবোৰ চাবা। গেষ্টাল্ট শব্দৰ অৰ্থ কি? গেষ্টাল্ট মানে হৈছে একেলগ কৰা, অৰ্থাৎ জাৰ্মান শব্দৰ পৰা আহিছে। অ'কে, পৰিপক্কতা মানে কি? ভেৰি ইম্পৰ্টেণ্ট, কনচেপ্টটো চাই ল'বা। অনুবন্ধনৰ দুটা বৈশিষ্ট্য লিখা, ইতিমধ্যে দিছোঁৱে। এইকেইটা হৈছে বৈশিষ্ট্য, ভালদৰে চাবা। ভেৰি ইম্পৰ্টেণ্ট, অনুবন্ধন, প্ৰচেষ্টা, ভুল পদ্ধতি আৰু অন্তদৰ্শন 100% আহিব। ইয়াৰ পৰা এটা হ'লেও আহিব। অনুশীলন নীতিৰ বা অনুশীলনীৰ নীতি মানে কি? এইটো জানিব লাগে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বিষয়ে চমুকৈ চাই যাবা। লগতে অন্তদৰ্শন পদ্ধতিৰ ওপৰত চাব দিছোঁৱে, উত্তৰটো খন্তেক আগতে দিছোঁৱে। অনুবন্ধন কি? ইয়াৰ বিষয়ে লিখা, আহিবই পৰীক্ষাত। শৈক্ষিক তাৎপৰ্য মানে বৈশিষ্ট্যকেইটাৰ কথা কৈছে, তুমি বৈশিষ্ট্যকেইটা ধুনীয়াকৈ লিখিব পাৰা বা এনেকৈ দীঘলীয়াকৈ লিখি দিব পাৰা। তাৎপৰ্য, লক্ষ্য, উদ্দেশ্য, বৈশিষ্ট্য এইবোৰ একে হয় আনচাৰবোৰ। অনুশীলন নীতিৰ অৰ্থ আৰু শ্ৰেণীকোঠাৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। গতিকে অনুশীলন নীতি কাক বোলে, তুমি যদি কনচেপ্টটো বুজি পোৱা আনচাৰটো লিখিব পাৰিবা। প্ৰস্তুতি নীতিৰ বিষয়ে লিখা, পৰীক্ষাত আহে। অনুশীলন নীতিৰ ওপৰত লিখা, নহ'লে প্ৰস্তুতিৰ নীতিৰ ওপৰত লিখা আহিব। শিক্ষণ আৰু পৰিপক্কতাৰ বিষয়ে চমুকৈ লিখা। শিক্ষণ কাক বোলে, পৰিপক্কতা কাক বোলে, মই কৈছোঁ। এই কনচেপ্টটো যদি জানা তুমি বনাই লিখিব পাৰিবা। তাৰপিছত তোমালোকে চাব লাগিব নীতিকেইটা। ক'লোৱে মই যে প্ৰস্তুতি নীতি, অনুশীলন নীতি আৰু ফলাফল নীতি, এইকেইটা তোমালোকে কনচেপ্ট চাই যাব লাগিব। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্য, মই এইবোৰ মডেল পেপাৰত দিছোঁ, ভেৰি ইম্পৰ্টেণ্ট। শিক্ষণ জীৱনব্যাপী প্ৰক্ৰিয়া, শিক্ষণৰ বাবে সক্ৰিয়তাৰ প্ৰয়োজন আছে। শিক্ষণ চাহিদাৰ ওপৰত নিৰ্ভৰশীল আৰু এইকেইটা হৈছে পৰিপক্কতাৰ
আনচাৰ মানে পাৰ্থক্য, এইকেইটা হৈছে পৰিপক্কতাৰ। চাই ল'বা, ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব। উদাহৰণৰ সৈতে পেভলভৰ অনুবন্ধন তত্ত্বটো আলোচনা কৰা, মষ্ট ইম্পৰ্টেণ্ট হয়। অন্তদৰ্শন শিক্ষণ কি মই কৈছোঁৱে, আৰু কহলাৰে কৰা পৰীক্ষাটো চাই যাব লাগে, ভেৰি ইম্পৰ্টেণ্ট। আনচাৰবোৰ একে হয়, তোমালোকে কনচেপ্টটোৰ ওপৰত গুৰুত্ব দিবা। অনুবন্ধনবাদ কি, অনুবন্ধন কেনেকৈ সৃষ্টি হয়, ইয়াৰ তাৎপৰ্য উল্লেখ কৰা, ভেৰি ইম্পৰ্টেণ্ট। এইটো আহিব বুলি কৈছোঁ মই তোমালোকক, অন্তদৰ্শন বা অনুবন্ধন আহিব। শাস্তি আৰু পুৰস্কাৰ নীতি এই পদ্ধতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, এইটো হ'ব ইয়াৰ আনচাৰ। গতিকে এইকেইটা আছিলে এডুকেশ্যনৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আগতে মই মানসিক স্বাস্থ্য সেই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰ দিছোঁ, লগতে শিক্ষণৰো দিছিলোঁ। গতিকে শিক্ষণৰ এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন চাই যাবা। প্ৰচেষ্টা আৰু ভুল পদ্ধতি, অন্তদৰ্শন পদ্ধতি, অনুবন্ধনবাদ পদ্ধতি আৰু অন্তদৰ্শন, মানে একেবোৰে আহি থাকে পৰীক্ষাত বাৰে বাৰে। মই যিকেইটা কৈছোঁ সেইকেইটাই চাবা। লগতে প্ৰথম চেপ্টাৰটোৰ পৰা কি চাব ক'লোঁ, মাধ্যমিক শিক্ষা কাক বোলে, বৃত্তিমুখীকৰণ কাক বোলে, আৰু অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাবোৰ লিখা, যিমানবোৰ মই ক'লোঁ খন্তেক আগতে সেইবোৰ তোমালোকে চাবা। লগতে পাৰ্থক্য চাবা, পৰীক্ষাত আহে। শিক্ষণ আৰু পৰিপক্কতা বা আয়তচিত্ৰ, বহুভুজ, এনেকুৱা ধৰণৰ পাৰ্থক্য যিমানবোৰ আছে সেইবোৰ চাবা, মনোযোগ, আগ্ৰহ। গতিকে এডুকেশ্যনৰ পৰীক্ষাত আহিবলগীয়া সকলোবোৰ কনচেপ্ট ভিডিঅ' মই আপলোড কৰিলোঁ। তোমালোকে যদি চোৱা নাই সেইবোৰ চাই ল'বা আৰু ৰিভিজন কৰি ল'বা, কাৰণ কাইলৈ তোমালোকৰ পৰীক্ষা আছে। আৰু তোমালোকে পৰীক্ষাত কি কৰিব লাগিব জানানে, তোমালোকে পৰীক্ষাত পইণ্ট ৱাইজ লিখিব লাগিব। আৰম্ভণি লিখিব লাগিব। ছাপ'জ ধৰা মহিলা সবলীকৰণৰ ওপৰত তোমাৰ পৰীক্ষাত আহি গ'ল যে মহিলা সবলীকৰণৰ ভূমিকা লিখা, তুমি কি কৰিব লাগিব, মহিলা সবলীকৰণ কাক বোলে সেই আৰম্ভণিখিনি লিখিব লাগিব। তাৰপিছত 5টা পইণ্ট লিখিব লাগিব, 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, এনেকৈ 5টা পইণ্ট লিখি শেষত এটা সামৰণি 1 লাইন বা 2 লাইন লিখিব লাগিব। তেতিয়া তুমি সেই 5 নম্বৰ বা 6 নম্বৰ লাভ কৰিব পাৰিবা। আৰু তোমালোকৰ যি মেথছ আহিব, যেনে গড়, মধ্যমা, বহুলক উলিওৱা, এনেকুৱা 2 নম্বৰৰ এটা প্ৰশ্ন আহিব, আৰু সেই প্ৰশ্নটো মই মডেল পেপাৰত দিছোঁ, আৰু আনচাৰসমূহ তোমালোকৰ কিতাপত আছে। উদাহৰণবোৰ চাবা, তাতে আনচাৰবোৰ দিয়া আছে। লগতে তোমালোকৰ এইবাৰ কি মেথছ আহিব জানানে, যেনে তোমালোকৰ গড় উলিওৱা, মধ্যমা উলিওৱা, বহুলক উলিওৱা আহিব 2 নম্বৰীয়া প্ৰশ্ন। গড় কাক বোলে, মধ্যমা কাক বোলে, বহুলক কাক বোলে, বিচ্যুতি কাক বোলে, এইবোৰ আহিব। লগতে এটা বৃত্তচিত্ৰ অংকন কৰা আহিব পাৰে, ইম্পৰ্টেণ্ট হয়। বৃত্তচিত্ৰ এটা চাবা। লগতে বহুভুজ কেনেকৈ অংকন কৰে তোমালোকে নিশ্চয় জানা, কিতাপত ধুনীয়াকৈ দিয়া আছে, চাবা। লগতে আয়তচিত্ৰ এটা চাবা, বিচ্যুতি কেনেকৈ নিৰ্ণয় কৰে সেইটো চাবা। লগতে গড় কেনেকৈ উলিয়াই সেই কনচেপ্টটো চাই যাবা। মেথছটো 7 নম্বৰ নে 6 নম্বৰ আহিব সেই মেথছটোত। লগতে ক'লোৱে মধ্যমাটো চাবা, বিচ্যুতি, মধ্যমা, গড় এইখিনি চাবা। তোমালোকৰ বহুলকটো চাবা, বহুলকটো যেনে তোমালোকৰ 2 নম্বৰ প্ৰশ্নত আহে যে বহুলক নিৰ্ণয় কৰা, সেনেকুৱা বহুলক আৰু মধ্যমা উলিওৱা চাবা, এইবোৰে পৰীক্ষাত আহিব। গতিকে বহুভুজটো চাব নাপাহৰিবা। বহুভুজ আৰু আয়তচিত্ৰ আৰু বৃত্তচিত্ৰ এইবোৰ পৰীক্ষাত 100% আহিব। কোনটো আহে ঠিক নাই, গতিকে এইকেইটা তুমি চাই যাবা। এতিয়া মই যিকেইটা ক'লোঁ তোমালোকে যদি এইকেইটা চাই যোৱা তেন্তে তোমালোকে এডুকেশ্যনৰ পৰীক্ষাত লেটাৰ নম্বৰ পাব পাৰিবা। যিসকলে এডুকেশ্যনৰ মোৰ ভিডিঅ'বোৰ ৰেগুলাৰ চাইছে সেইসকলে পৰীক্ষা দি আহি ক'ব লাগিব যে গোটেইকেইটা প্ৰশ্ন কমন পৰিছে বা সকলোবোৰ প্ৰশ্নৰ কনচেপ্টবোৰ কমন পৰিছে, এনেকৈ ক'ব লাগিব। অ'কে, গতিকে কাইলৈ পৰীক্ষা সকলোৱে ভালদৰে দিবা। আৰু যিহেতু তোমালোকে HS ফাইনেল পৰীক্ষা দিছা, তোমালোকক ডাইৰেক্ট কুৱেশ্যন নিদিয়ে। তোমালোকে যেনেকৈ পঢ়ি গৈছা তেনেকৈ প্ৰশ্ন কাকতত কুৱেশ্যন দেখা নাপাবা, কাৰণ তোমালোকে HS ফাইনেল পৰীক্ষা দিছা, প্ৰশ্নবোৰ বনাই দিব। গতিকে কনফিউজ নহ'বা। এডুকেশ্যনত যদি লেটাৰ নম্বৰ পাবলৈ মন আছে, এটাও প্ৰশ্ন এৰি থৈ আহিব নালাগিব। তুমি যি জানা, ভুল হওক শুদ্ধ হওক, তুমি লিখি থৈ আহিব লাগিব। অ'কে, গতিকে প্ৰশ্ন এৰি থৈ নাহিবা। গতিকে আশা কৰিছোঁ তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা। আৰু মই এডুকেশ্যনৰ ভিডিঅ' আপলোড নকৰোঁ, এইটোৱে হৈছে শেষৰ ভিডিঅ'। গতিকে মডেল পেপাৰখন তোমালোকে চাই ল'বা। এই পেপাৰখনৰ ভিডিঅ'টো চাই গ'লে তোমালোকৰ বহুত হেল্পফুল হ'ব। লগতে এই ভিডিঅ'টো তোমালোকে পৰীক্ষাৰ আগত আকৌ এবাৰ ৰিভিজন কৰি ল'বা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে ভিডিঅ'টো লাইক এটা কৰি দিয়া নাই, গতিকে লাইক এটা কৰি দিবা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমাৰ বন্ধুজনক শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতেও জানিব পাৰে যে পৰীক্ষাৰ বাবে কোনকেইটা প্ৰশ্ন ভেৰি ইম্পৰ্টেণ্ট হয়। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।